চৰকাৰৰ যি মাচুল বৃদ্ধি ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য বিভাগত এটা দীৰ্ঘদিনৰ মূৰত এই ব্যৱস্থাটো হাতত লৈছে আৰু মই ভাবোঁ যে যিকোনো মাচুল বৃদ্ধি কৰিলে ৰাইজে অলপ কষ্ট পায়, এইটো সঁচা কথা। আৰু এই কষ্টত ময়ো তাৰে সহভাগী, কাৰণ মোৰো সমষ্টিৰ পৰা আহিব বা মোৰো পৰিয়ালৰ কোনোবা যাব। চৰকাৰে এটা উচিত সিদ্ধান্ত এইকাৰণেই লৈছে যে বহু দিনৰ পৰা চৰকাৰী হস্পিটেলবিলাকত মাচুল বৃদ্ধি হোৱা নাছিল। কোনোবাই মোৰ কথাটো বেয়া পাব পাৰে, আৰু যিটো প্ৰাইজ আছে, মই কোনো প্ৰাইজ স্পেচিফিক চোৱা নাই, কাৰণ মই চোৱা নাই। আজি লিষ্টখন ওলাইছে, কোনোবাই ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। সেই প্ৰাইজ প্ৰাইভেট হস্পিটেলতকৈ বা প্ৰাইভেট লেবৰেটৰীতকৈ বহু গুণ কম। আৰু আজি চৰকাৰে এই বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিমানখিনি সেৱা ৰাইজক দিছে, কোনো চৰকাৰে এই সেৱা দিব পৰা নাই। প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডে কওক বা অটল অমৃত কাৰ্ডে আগত কওক বা এতিয়াৰ মুখ্যমন্ত্ৰীৰ যিখন কাৰ্ড ব্যৱস্থা কৰা হ'ব, মই ভাবোঁ এই যিটো ৰেচন কাৰ্ডখন যাৰ হৈছে, হোৱাৰ লগে লগে 5 লাখ টকাৰ ব্যৱস্থা পাব। এফালে অসম চৰকাৰৰ পৰা পাব, এখনে ভাৰত চৰকাৰৰ পৰা পাব। তে এই সুবিধাকণটো ৰাখিছে। তে মই ভাবোঁ ক'ৰবাত অলপ 2-এটাৰ প্ৰাইচ বাঢ়িছে, আকৌ ক'ৰবাত সুবিধাকণ বেছিকৈ দিব। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় খুব সূক্ষ্ম দৃষ্টিৰে এই ব্যৱস্থাটো হাতত লৈছে, সাময়িকভাৱে এটা ভাল ফলাফল পাব, আপোনালোকে চিন্তা কৰিব নালাগে। বন্ধ হোৱা নাই না আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড ব্যৱস্থাটো প্ৰাইভেট নাৰ্ছিং হোমবিলাকত কিছু নৰ্মেল যিবিলাক অপাৰেশ্যন আছে, সেই অপাৰেশ্যনবিলাক বন্ধ কৰি মেডিকেল কলেজলৈ অহাৰ কাৰণে ৰাইজক কৈছে। কাৰণ যে মেডিকেল যিবিলাক সাধাৰণ অপাৰেশ্যন বা এতিয়া কেঞ্চাৰৰ অপাৰেশ্যন, কেঞ্চাৰ হস্পিটেল অসমত 17খন বা 20খন আছে। তে যদি ট্ৰিটমেণ্টবিলাক চব 100% বাহিৰত কৰি দিয়ে, তে এই কেঞ্চাৰ হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, কেঞ্চাৰ হস্পিটেলৰ ডক্টৰবিলাকে কাক ট্ৰিটমেণ্ট কৰিব? সেইকাৰণে বন্ধ হোৱা নাই। ৰাইজৰ মাজত এটা ভুল বাৰ্তা বিৰোধীয়ে দিছে। সামূহিক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দুখীয়া মানুহ সহায় কৰাৰ ক্ষেত্ৰত যিমানখিনি সুবিধা দিছে, আজি আয়ুষ্মান কাৰ্ড কওক, মুখ্যমন্ত্ৰীয়ে এখন নতুন কাৰ্ড ব্যৱস্থা কৰিছে। আজি ৰেচন কাৰ্ড কিমান বছৰ হোৱা নাছিলে, আজি মিছন বসুন্ধৰা 2, মিছন বসুন্ধৰা 3 হ'বলৈ গৈ আছে। এতিয়া আকৌ ধৰক আজি অৰুণোদয় আঁচনি আহিব। তে চব বস্তু, চব কথাৰে এটা ভাল বেয়া 5 বছৰ বা 10 বছৰৰ মূৰত এটা সমীক্ষা হয়। সমীক্ষাত 2-এটা কথা হৈ থকা কথাটো ইমান বছৰ কোনো ভবা নাছিল যে টেষ্টৰ দাম বাঢ়িব। সেইকাৰণে মানুহৰ মাজত এটা প্ৰতিক্ৰিয়া হৈছে, কিন্তু সাময়িকভাৱে দেখিব সেই কথাখিনিত কোনো অসুবিধা হ'ব নালাগে। মানুহেতো দিবই লাগে।